বন্ধু বান্ধৱীসকল, এইবাৰ আজি অৰ্থাৎ 13 মে তাৰিখে প্ৰথম বদমংগল উদযাপন কৰা হৈছে। এই দিনটোত যথাযথ আচাৰ ব্যৱহাৰেৰে বজৰংগবলীক পূজা কৰিলে ভক্তৰ সকলো অসুবিধা দূৰ হ'ব বুলি বিশ্বাস কৰা হয়। বন্ধু বান্ধৱীসকল, এই দিনকেইটাত যদি আপোনালোকে বৰা মংগলবাৰত হনুমানজীৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে এই ভুলবোৰ কৰাৰ পৰা সদায় বিৰত থাকিব। যিসকল লোকে আনক নিজতকৈ নিজ বুলি গণ্য কৰে আৰু যিসকলে অহংকাৰেৰে ভৰি থাকে তেওঁলোকে কেতিয়াও হনুমানজীৰ আশীৰ্বাদ নাপায়। এনে লোকে যিমানেই পূজা নকৰক কিয় বজৰংগবলী তেওঁলোকৰ ওপৰত সন্তুষ্ট নহয়। গতিকে যদি হনুমানজীৰ আশীৰ্বাদ পাব বিচাৰে তেনেহ'লে আপোনালোকৰ ব্যৱহাৰ নম্ৰ কৰিব, সকলোকে সন্মান কৰিব। বন্ধু বান্ধৱীসকল, এনেকুৱা কিছুমান লোক আছে যিসকল লোকে হনুমান বাবাৰ পূজাও কৰে কিন্তু হনুমান বাবাৰ কৃপাৰ পৰা সদায় বঞ্চিত থাকে। ইয়াৰ কাৰণটোনো কি জানেনে? যিসকল লোকে আনৰ সফলতা দেখি ঈৰ্ষা অনুভৱ কৰে সেইসকল লোকে ভগৱান হনুমানৰ ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হয়। একে সময়তে আনৰ মনোবল বিনষ্ট কৰি কোনো কাৰণ নোহোৱাকৈ অনবৰতে খং উঠি থকা সেইসকল লোককো হনুমানজীয়ে কৃপাৰ পৰা বঞ্চিত কৰি ৰাখে। কোৱা হয় যে মানুহে যি ভাবে সেইটোৱে হৈ পৰে, অৰ্থাৎ ইতিবাচক চিন্তাধাৰাৰ ব্যক্তিৰ লগত সদায় ইতিবাচক ঘটনাহে ঘটে, আনহাতে নেতিবাচক চিন্তাধাৰাৰ ব্যক্তিয়ে বেয়া ফলাফলহে পায়। এনে পৰিস্থিতিত বৰে মংগলৰ পূজাৰ সময়ত কোনো ধৰণৰ নেতিবাচক চিন্তা মনলৈ আনিব নালাগে। এনে কৰিলে আপোনালোকে পূজাৰ সম্পূৰ্ণ সুফল পোৱাৰ পৰা বিৰত থাকিব। বৰে মংগলৰ দিনা কেৱল সাত্বিক খাদ্যহে খাব আৰু মাংস সুৰা সেৱনৰ পৰা আঁতৰি থাকিব। লগতে এই দিনটোত চুলি আৰু নখ কটাও পৰিহাৰ কৰিব লাগে। বৰে মংগলৰ সময়ত ক'লা কাপোৰ পিন্ধিব নালাগে। এই দিনটোত যদি আপোনালোকে বয়োজ্যেষ্ঠ বা মহিলাক অপমান কৰে তেন্তে হনুমানজীৰ ক্ৰোধৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বুধোৱা মংগল বা বৰে মংগল কেৱল যিকোনো মংগলবাৰ নহয়, হনুমানজীক পূজা কৰাৰ অন্যতম শক্তিশালী দিন। ই কেৱল জেঠ মাহত অৰ্থাৎ মে'ৰ পৰা জুন মাহলৈহে থাকে আৰু ইতিহাস আৰু বিশ্বাস দুয়োটাতেই ইয়াৰ গভীৰ গুৰুত্ব আছে। ৰামায়ণৰ মতে আজিৰ এই দিনটোত হনুমানজীয়ে প্ৰথমে ভগৱান ৰামক লগ পাইছিল, যিখন সভাই সকলো সলনি কৰি পেলালে। অলপ পিছতেই হনুমানজীয়ে লংকালৈ উৰা মাৰিলে, তাত অগ্নি সংযোগ কৰিলে আৰু প্ৰমাণ কৰিলে যে বিশ্বাস আৰু ভক্তিয়ে অসম্ভৱ কাম এটাও সম্ভৱ কৰি উঠাব পাৰে। সেই মুহূৰ্তৰ পৰাই এই মংগলবাৰটো বুধোৱা মংগল নামেৰে পৰিচিত হ'ল, যিদিনা হনুমানজীৰ শক্তিৰ শিখৰত উপনীত হয়। মানুহে বিশ্বাস কৰে যে এই দিনটোত আপোনালোকে যি অৰ্পণ বা প্ৰাৰ্থনা কৰে, বিশেষকৈ অযোধ্যাৰ হনুমান মন্দিৰৰ দৰে পবিত্ৰ স্থানত নিমিষতে হনুমানজীৰ ওচৰ পায়গৈ। এই বুধোৱা মংগলত জ্যোতিষসকলৰ মতে মানুহৰ জীৱনৰ অশান্তিৰ সৃষ্টি কৰিব পৰা অগ্নিময় গ্ৰহ মংগলক শান্ত কৰিব পাৰে বুলি বিশ্বাস কৰা হয়। এনে বস্তু আগবঢ়াই ভক্তসকলে মংগল গ্ৰহৰ শক্তিৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে ইয়াৰ নেতিবাচক প্ৰভাৱ হ্ৰাস কৰাৰ লক্ষ্য ৰাখে। বিশেষকৈ ৰাশিফলত মাংগলিক দোষৰ সন্মুখীন হোৱাসকলৰ বাবেও সহায়ক হৈ পৰে। বৰা মংগল কেৱল ধৰ্মীয় অনুষ্ঠানেই নহয়, ই হৈছে বিশ্বাস, দান আৰু ভগৱান হনুমানৰ প্ৰতি কালজয়ী ভক্তিৰ উদযাপনৰ এক ধৰ্মীয় অনুষ্ঠান। পৌৰাণিক তাৎপৰ্য আৰু সমাজ সেৱাৰ মিশ্ৰণেৰে ই আমাক নম্ৰ হৈ থাকিবলৈ, আনৰ সেৱা কৰিবলৈ আৰু প্ৰাৰ্থনাৰ শক্তিক ধৰি ৰাখিবলৈ সোঁৱৰাই দিয়ে।
বন্ধু বান্ধৱীসকল 2025 চনত মে' মাহৰ মাজভাগৰ পৰা জুন মাহৰ আৰম্ভণিলৈকে 5টা বৰা মংগল অৰ্থাৎ মংগলবাৰ হ'ব। প্ৰথম বৰা মংগল হ'ব 13 মে' 2025, দ্বিতীয় বৰা মংগল হ'ব 20 মে' 2025, তৃতীয় বৰা মংগল হ'ব 27 মে' 2025, চতুৰ্থ বৰা মংগল হ'ব 2 জুন 2025, পঞ্চম বৰা মংগল হ'ব 10 জুন 2025। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব আৰু মোৰ এই চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। কমেণ্টত জয় হনুমান বুলি লিখিলেই হ'ব। তেনেহ'লে আজিলৈ আহিছোঁ। ভগৱান হনুমানে আপোনালোক সকলোকে ভালে কুশলে ৰাখক তাৰে আশাৰে। ধন্যবাদ।